জুবিন গাৰ্গৰ ফটো আপোনালোকে অংকন কৰিলেই যাব লগা হ'ব জেললৈ জেলৰ ভাত খাবলগীয়া হ'ব পাৰে আপুনি যদিহে জুবিন গাৰ্গৰ ফটো অংকন কৰে আমাৰ প্ৰাণৰ শিল্পী সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো এখন অংকন কৰিলে আপুনি যদি জেললৈ যাবলগীয়া হ'ব পাৰে তেতিয়াহলে কেনে ভয়ংকৰ ঘটনা হ'বলৈ ধৰিছে আমাৰ অসমখনত আপোনালোকে এবাৰ নিজে ভাবি চাওক এই কথাখিনি আসলতে মই কোৱা কথা নহয় এই কথাখিনি বৰ্তমান কৈছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মন গলে যতে ততে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিব নোৱাৰিব ফ্লাইঅভাৰৰ তলত নোৱাৰিব জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিব যদিহে তেনেকে কোনোবাই কৰে তেতিয়া হলে কিন্তু তেওঁ জেলত পঠোৱা হ'ব কবিতা এটা লিখিলে জেলত পঠোৱা হয় এতিয়া আমাৰ প্ৰাণৰ শিল্পীজন তেওঁৰ চিত্ৰ অংকন কৰিলে জেলত পঠোৱা হয় জুবিন গাৰ্গৰ ফটো তলত অংকন কৰাৰ হলনি আলফা স্বাধীন পৰেশ বৰুৱাৰ চিত্ৰ অংকন কৰক বিপ্লৱী পৰেশ বৰুৱাৰ চিত্ৰ অংকন কৰক এনে ধৰণৰ মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আপুনি যদি তেনেকুৱা এটা মন্তব্য আগবঢ়ায় যদি আপুনি কয় যে মই এটা পৰেশ বৰুৱাৰ চিত্ৰ অংকন কৰিম যদিহে আপুনি কৰে তেতিয়া হলে আপুনি পিছদিনাখনে থানাত হাজিৰ হৈ আপুনি জেলত যাবলগীয়া হ'ব পাৰে তেনে পৰিস্থিতি হৈ পৰিব কিন্তু এতিয়া কথাটো আহি পৰিল যে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় বাধা দিছে জুবিন গাৰ্গৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা কি শত্ৰুতা আসলতে জুবিন গাৰ্গৰ চিত্ৰ যিখন গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰ তলত মচি পেলোৱা হৈছিল এই চিত্ৰখন দুজন অসমীয়া পেইণ্টাৰ তেওঁলোকে মচি পেলাইছিল কাৰণটো হৈছিল সেই চিত্ৰখন হেনো জুবিন গাৰ্গৰ চিত্ৰৰ দৰে লগা হোৱা নাই তেওঁলোকে গম নাপায় সেই চিত্ৰখন মচি পেলাইছিল ভাবিবলগীয়া কথা আচৰিত হ'বলগীয়া কথা কাৰণ চিত্ৰখন দেখিলে আমি সাধাৰণ মানুহে দেখোঁতে গম পাইছো সেইখন জুবিন গাৰ্গৰ চিত্ৰ হয় কৰবাত অলপমান হাল সলনি হ'ব পাৰে বাট সেয়া জুবিন গাৰ্গৰ চিত্ৰ হয় আমি দেখিয়ে অনুমান কৰিছো কিন্তু সেই দুজন অসমীয়া পেইণ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে সেই দুজন অসমীয়া পেইণ্টাৰ তেওঁলোকে সেই জুবিন গাৰ্গক চিনি নাপালে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকে চিনি নাপালে আচৰিত হ'বলগীয়া কথা নহয়নে তাৰ পিছৰ সময়খিনি যেতিয়া সেই ফটোখন মচি পেলোৱা হ'ল যিহেতু ফটোখন মাৰ্চেল বৰুৱাই আঁকিছিল জুবিন গাৰ্গ যেতিয়া কায়িকভাৱে আমাৰ মাজত নোহোৱা হৈ পৰিছিল তাৰ পিছত মাৰ্চেল বৰুৱাই পুনৰ সেই ছবিখন অংকন কৰিলে আৰু যিদিনাখন অংকন কৰিলে তেতিয়া বহু মানুহ সমাবেশ হৈছিল গুৱাহাটী গণেশগুৰি সেই অভাৰব্ৰিজখনৰ তলত তাৰ পিছত যিহেতু জাপানৰ পৰা মন্ত্ৰী অহা কথা আছিল অসমলৈকে সেই ঘটনাটোৰ কাৰণে হেনো জাপানৰ মন্ত্ৰী অসমলৈ অহা কাৰ্যসূচী তেওঁ বাতিল কৰিলে তাৰ পৰিৱৰ্তে দিল্লীলৈ আহি গ'ল জাপানৰ মন্ত্ৰী মাৰ্চেল বৰুৱা সেই চিত্ৰখন অংকন কৰাৰ কাৰণে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ খুলি এই মন্তব্য আগবঢ়াইছে যে এতিয়াৰ পৰা এনেদৰে আপোনালোকে কিন্তু চিত্ৰ অংকন কৰিব নোৱাৰিব আৰু যদি জুবিন গাৰ্গৰ চিত্ৰ এইদৰে অংকন কৰে তেতিয়াহ'লে আপোনালোকে জেলৰ ভাত খাবলগীয়া হ'ব পাৰে আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ পৰা আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ পৰা অনুমতি ল'ব লাগিব চৰকাৰখনৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে আপোনালোকে চিত্ৰ অংকন কৰিব আপোনালোকে ভাবি চাওক এই কথাখিনি কিমান দূৰ যুক্তিসংগত কথা কাৰণ এনেকে ফ্লাইঅভাৰৰ পৰা জুবিন গাৰ্গৰ ফটো মচি পেলাব পাৰিব কিন্তু ৰাইজৰ মনৰ পৰা জুবিন গাৰ্গৰ ফটো কোনোবাই যেন মচি পেলাব পাৰিব জুবিন গাৰ্গক যেন কোনোবাই মহাৰি পেলাব পাৰিব ইয়াতে মই চৰকাৰ বিৰোধিতা কৰিবলৈ যোৱা নাই আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাখিনি কোৱাৰ অৰ্থটো এইটো যে যিহেতু তেনেকৈ ফটোখন নিৰ্মাণ কৰাৰ পিছত বহুতেই এই ফটোখনৰ ওচৰত কিছুমান কিবা তামোল খাই কিনি ফ্লাইঅভাৰ তাতে পিক পেলাই দিব গতিকে আমি সেই প্ৰাণৰ শিল্পীজনক অপমান কৰাৰ দৰে হয় এক প্ৰকাৰ গতিকে সেই কাৰণেই চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সিদ্ধান্তটো লৈছে বৰ্তমান সময়খিনিত কাৰণ যদি তেওঁক সন্মান কৰাটো দৰকাৰ যদি ফটোখন নিৰ্মাণ কৰাৰ পিছত একাংশ মানুহে আহি তাৰ তলত বহি যদি তেওঁলোকে মদ ভাঙৰ জুৱা পাতে মদ ভাঙৰ আড্ডা পাতে তাৰ তলত যদি পিকাই থৈ যায় তেতিয়াহ'লে তাতকৈ আৰু লাজ লগা কথা একো হ'বই নোৱাৰে গতিকে এই কথা ভাবি চিন্তি চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মন্তব্যখিনি আগবঢ়াইছে বাকি এইটো বিষয় লৈ আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব বুলি আশা কৰিছো এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেকুৱা ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ